গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ চেপ্টাৰ 8.4ৰ 6ৰ 1 নম্বৰ কুৱেশ্যনটো। 6ৰ 1 নম্বৰ কুৱেশ্যনটো কি দিছে? 10 to the power 4 থিটা প্লাছ 10 স্কোৱাৰ থিটা ইকুৱেল টু 6 to the power 4 থিটা মানে 6 স্কোৱাৰ থিটা আমি প্ৰুভ কৰিব লাগে। ত্ৰিগোণমিতিৰ ফৰ্মুলাবিলাক প্ৰুভ কৰিবলৈ যাওঁতে কিন্তু ত্ৰিগোণমিতিৰ ফৰ্মুলা জানিবই লাগিব, যে তাৰ আধাৰত আমি কৰিব নোৱাৰিম, যিহেতু ত্ৰিগোণমিতিৰ ফৰ্মুলাৰ পৰাই ফৰ্মুলাবিলাক উলিয়াব পৰা যাব। এতিয়া আমি যদি এইটো কি কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ কৰিব লাগিব? 10 to the power 4 থিটা প্লাছ 10 স্কোৱাৰ থিটা দিয়া আছে। আমি লেফ্ট হেণ্ড ছাইডটোকে লৈছোঁ 10 to the power 4 থিটা প্লাছ 10 স্কোৱাৰ থিটা। এতিয়া যদি এইটোকে ল'বলৈ যাওঁ আমি প্ৰমাণ কৰিম কেনেকৈ লওঁ। ইয়াৰ পৰা মই 10 স্কোৱাৰটো কমাব নোৱাৰোঁ। 10 স্কোৱাৰ থিটা এটা কাম কৰোঁ, আমি লিখোঁ 10 স্কোৱাৰ থিটা হোল স্কোৱাৰ প্লাছ 10 স্কোৱাৰ থিটা মানে 10 to the power 4 থিটা। গতিকে মই এটা কেনেকৈ লিখিব পাৰিম? 10 স্কোৱাৰ থিটা হোল স্কোৱাৰ প্লাছ 10 স্কোৱাৰ থিটা মানে ভাঙি ল'লোঁ মই। ভাঙা ইয়াৰ পৰা মই দুইটাৰ পৰা 10 স্কোৱাৰ থিটা এটা কমাওঁ। 10 স্কোৱাৰ থিটা এটা যদি কমাওঁ তেতিয়াহ'লে কি থাকিব? ইয়াতে দুটা আছিল 10 স্কোৱাৰ থিটা, এটা থাকিলে 10 স্কোৱাৰ থিটা প্লাছ 1 থাকিলে। এতিয়া আমি এটা বস্তু চাওঁ, 1 প্লাছ 10 স্কোৱাৰ থিটা 1 প্লাছ 10 স্কোৱাৰ থিটা ইকুৱেল কি হয়? sec স্কোৱাৰ থিটা। 1 প্লাছ 10 স্কোৱাৰ থিটা ইকুৱেল টু sec স্কোৱাৰ থিটা। এইটো আমি জানো। যদি জানো তেতিয়াহ'লে ইয়াতে 1 প্লাছ 10 স্কোৱাৰ থিটা বা 10 স্কোৱাৰ থিটা প্লাছ 1 একেটাই। যোগৰ ক্ষেত্ৰত 2 প্লাছ 3 3 প্লাছ 2 একে আহে। তেতিয়া আমি লিখিব পাৰিম 10 স্কোৱাৰ থিটা কিন্তু এইটো সলনি আহিলে sec স্কোৱাৰ থিটা। 10 স্কোৱাৰ থিটা sec স্কোৱাৰ থিটা হৈ গ'ল। এতিয়া এইটোকে যদি চাওঁ ইয়াৰ পৰা অৰ 10 স্কোৱাৰ থিটা যদি লিখোঁ তেতিয়াহ'লে এইটো থাকিলে sec স্কোৱাৰ থিটা আৰু এইটো প্লাছত আছিল, এইটো মাইনাছ হৈ গ'ল। মানে আমি 10 স্কোৱাৰ থিটাটোক আমি যদি লিখিব যাওঁ তেতিয়াহ'লে sec স্কোৱাৰ থিটা মাইনাছ 1 হ'ব। এইটো যদি আমি বহাওঁ, এইটো 10 স্কোৱাৰ জেগাত যদি বহাওঁ sec স্কোৱাৰ থিটা মাইনাছ 1 ইনটু sec স্কোৱাৰ থিটা হৈ গ'ল। এইটো থাকিলে 10 স্কোৱাৰ থিটাৰ জেগাত আমি sec স্কোৱাৰ থিটা মাইনাছ 1 বহালোঁ আৰু এইটো sec স্কোৱাৰ থিটা থাকিলে। এতিয়া আমি যদি পূৰণ কৰি দিওঁ দুটা, এই sec স্কোৱাৰ থিটাৰ লগত এইটো আৰু এইটোৰ লগত এইটো, sec স্কোৱাৰ থিটা ইনটু যদি sec টু দি পাৱাৰ 4 থিটা মাইনাছ sec স্কোৱাৰ থিটা, কাৰণ এইটো 2 প্লাছ হৈ গ'ল পাৱাৰটো আৰু sec স্কোৱাৰ থিটা এইটো আমি উলিয়াবলগীয়া ৰাইট হেণ্ড ছাইড sec টু 4 থিটা প্লাছ 10 স্কোৱাৰ থিটা যিটো আমি sec টু 4 থিটা মাইনাছ sec স্কোৱাৰ থিটা আমি প্ৰুভ কৰিম। ঠিক আছে, থেংক ইউ। যদি চেনেলটো ভাল লাগে